আলু লাগে আলু আলু কৈ দে এবার ইমান আলু আমি দিব ওলাইছোঁ যদি চবকে বিভিন্ন গাঁৱৰ মানুহ আছে মই এই যোৱাবাৰলৈকে আমাৰ ওচৰতে যাৰ যিটো লাগে আহে লৈ গ'ল কিন্তু সকলোত আমি বঢ়াই দি কেতিয়া বাকীখিনিয়েতো কোনো আবেদন নকৰাকৈ পাই গ'ল আলু আলু নিব আহিছোঁ একো এতিয়া ফৰ্ম জমা দিছোঁ দিলে কি দিয়ে কি নিদিয়ে নাজানো আৰু নাই কৈ আছে কম আছে বুলি কৈছে কম আছে বুলি কোৱা স্বত্তেও এতিয়া সিহঁতে দিয়ে নিদিয়ে আমি নাজানো আৰু সেই আধাৰ কাৰ্ডখিনি জমা লৈছে বেচেৰীয়া আৰু পৰ্বতীয়া জমা লৈছে খুব বেছি 1 ট্ৰাক আলু আছে আলুখিনি কিমান দিয়ে কি কথা কি বতৰ আমি সেই কথা আমি নাজানো আৰু এই দিয়ে আছে এইকেইদিন একে বহুত দিনৰ পৰা দিয়ে আছে আলু আনি পেলাই থৈ দিয়ে কিন্তু নিদিয়ে আমি মাটিৰ হাজিৰা মানুহ মই লগাই থৈ আহিছোঁ পাতি কাটিবলৈ কাৰণে পাতি কাটি হাজিৰা মানুহ লগাই থৈ আহিছোঁ মই আলু ৰুম তাৰমানে আলু নি পেলাই মই ৰুব লাগিব আলু নাই বুলি কোৱাৰ কাৰণে আমি ক'লোঁ যে যি আছে আমাক আগৰ যেনেকৈ দিছে তেনেকৈ আমাক আকৌ দিব লাগে এতিয়া তেওঁলোকে কৈছে যে এবস্তা আলু 4জনক ভগাই দিলে এতিয়াতো বেয়া কথা হ'ব হয়নে নহয় সেইকাৰণে কৈছোঁ যে আগৰ যেনেকৈ দিছে তেনেকৈ দিয়ক সকলোৱে সমানে পাওক সেইটো কথাহে নাই বুলি ক'লে এতিয়াতো মইতো ক'লোঁ মই নিজে দেখিছোঁ বলেৰ' গাড়ী দুখনত গৈছে টমটমত গৈছে সেই মালবিলাক ক'লে গৈছে আমি নাজানো তেওঁলোকে কৈছে যে আমি নাজানো সেইটো কথা ক'ৰ মাল ক'লৈ গৈছে এতিয়া গাড়ী ৰাখিবলৈহে দিছে তেওঁলোকে কৈছে গাড়ী ধৰি লৈ পেলাই আমাক জমা দিয়ক এতিয়া আমি সেইটো কৰিবই কেনেকৈ তাৰমানে আমি ৰবি শস্যৰ বীজ বিতৰণ আমি কৰি আছোঁ আলুৰ বীজ আহিছিলে আমি এটা ফেজত অলৰেডি বিতৰণ কৰিলোঁ আৰু এইবাৰ আপুনি গম পাইছে ফাৰ্মাৰ ৰেজিষ্ট্ৰি কাম পথাৰত চলি আছে ফাৰ্মাৰ ৰেজিষ্ট্ৰি কাম চলি থাকোঁতে কৃষকসকলে গম পাইছে আলু আহিছে বুলি এজনে লৈ গ'লে আৰু চবকে কয় সেই সূত্ৰে আজি আমাৰ অফিচত আলুৰ বীজৰ কাৰণে আমাৰ তেজপুৰৰ শোণিতপুৰ জিলাৰ দাঁতিকাষৰীয়া অঞ্চলৰ কৃষকসকল আহিছে ইমান মানুহ একেলগে আহি যোৱাৰ কাৰণে আমাৰ যিহেতু বিতৰণ কৰা ছিষ্টেমটো অলপ মানে কুপন দিয়াৰ ছিষ্টেম নাছিলে এজন দুজনকৈ আহে খেতিয়ক আজি ভিৰ হোৱাৰ কাৰণে আমি এতিয়া কুপনৰ ব্যৱস্থা কৰিছোঁ অতি সোনকালে তেখেতসকলক আমি আলুৰ বীজ দি পেলাই বিদায় দিব পাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত